আজি 3 দিন ধৰি বিচাৰি পোৱা নাই ৰাজা হৰিচন্দ্ৰক। মই দুটৰ মুখে শুনিব পাৰিছো 7 কোটি স্বৰ্ণ মুদ্ৰা দিব নোৱাৰা বাবদ ঋষি বিশ্বামিত্ৰই ৰজা হৰিচন্দ্ৰক নিৰ্বাসন দিলে। মহা ধাৰ্মিক ৰজা হৰিচন্দ্ৰক সেই অতদিনে সেই পূজা পাতল কৰি গোটাই থোৱা এই স্বৰ্ণ মুদ্ৰাকেইটা দি ঋষি সাপৰ পৰা মুকলি কৰিব লাগিব। পিছে কোনে দিব মোক ৰজাৰ সন্ধান? সিফালে আজি 3 দিন ধৰি ঘৰলৈ যোৱাই নাই। গৃহিণী চাগে খঙত অগ্নিশৰ্মা হৈ থাকিব পাৰে। কেনেবাকে যদি ইয়াতে ওলাইহি মোৰ লেখাই ছিগিল। যাওঁ তেওঁ অহা আগতে মই ইয়াৰ পৰা যাওঁ। বোলো হেৰি পালেহি এওঁ অহা আগতে মই যাওঁ। মই দেখিছানে বাৰু কম কাণ্ডখন হলনে? সান্দহ খোৱা বালি তল গল। সেই অলপতে সেই সন্তুষ্ট হোৱা দেৱতা বুলি এই শিৱৰ পূজা ভাগ কৰি যেনে তেনে সেই মোৰ 11জনীয়া পৰিয়ালটোক পোহপাল দি আছিলো। তাইও আজি ভিকাচন ভাগিল। এইদৰে এজনী প্ৰভুৱে আহা পানেশ্বৰী দৌৰি ফুৰে। নাই প্ৰভুক যেনে তেনে সন্তুষ্ট কৰিবই লাগিব। ওম নম শিৱায়, ওম নম শিৱায়, ওম নম শিৱায়। ইমান স্পৰ্ধ ব্ৰাহ্মণৰ ব্ৰহ্মশক্তি তুমি ঈশ্বৰ হৈ নিচিনিলা। তোমাৰ এক অংশ অজকেতুৰ ৰূপ লৈ তোমাৰ কলংকিত কামনাৰ কাহিনী জগতত প্ৰকাশ কৰক।